হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। সকলো আঁচনিৰ ভাল খবৰ, অৰুণোদয়, ৰেচন কাৰ্ড আৰু বৃদ্ধ পেঞ্চন সকলোৰে ভাল খবৰ বন্ধুসকল। কেতিয়া সোমাব একাউণ্টত ৰেচন কাৰ্ড পাব সকলোৱে এতিয়া বন্ধুসকল 2024 আছাম বিগ আপডেট। আপোনালোকে চাই থাকিব ভিডিঅ'টোত শেষলৈকে সকলোখিনি কথা গম পাব। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকিব। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। 10 তাৰিখৰ ভিতৰতে সকলোখিনি সোমাব বন্ধুসকল। যিখিনি আঁচনি মুকলি কৰা হৈছিলে 10 তাৰিখলৈ হাতত মাত্ৰ আছে 8 দিন সময়। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। 10 তাৰিখে সোমাব অৰুণোদয় পইচা, যিটো মাহে মাহে সোমায় বন্ধুসকল, সেইটো সোমাব। পুৱাতেই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আপোনালোকে ৰাতিপুৱাই 10 তাৰিখৰ ৰাতিপুৱাই পৰীক্ষা কৰিব পাৰিব, অৰ্থাৎ চেক কৰিব পাৰিব সোমাল নে নাই সোমোৱা। অৰুণোদয় আঁচনি 1250 টকা ধন সোমাব একাউণ্টত। আৰু 10 তাৰিখে সোমাব, এইবাৰ ফিক্স হৈ গ'ল বন্ধুসকল। 10 তাৰিখে সোমাব বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। সকলোখিনি আঁচনিৰ ধন 10 তাৰিখে সোমাব প্ৰত্যেকটো মাহৰ। বিধৱা পেঞ্চনৰো ধন সোমাব হিতাধিকাৰীৰ একাউণ্টত। সকলোখিনি সোমাব বিধৱা পেঞ্চনৰো ধন সোমাব যি বিধৱাসকলে পায়। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও আছে ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ড যিসকলে পাবলগীয়া আছে সেইসকলৰ বাবেও আছে ভাল খবৰ। ৰেচন লাভ কৰাৰ বাবে অন্তিম দিন 10 তাৰিখ। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে আপোনালোকে ৰেচন লাভ কৰিব, অৰ্থাৎ ৰেচনৰ চাউল 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন, অৰ্থাৎ আপোনালোকে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল আনিব লাগিব। অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক। আপোনালোকে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল আনিবই লাগিব। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। এইটো মানে ফাইনেল কৰি দিছে যে সোমাবই 10 তাৰিখে প্ৰত্যেক মাহৰ। 10 তাৰিখলৈ হাতত মাত্ৰ 8 দিন বাকী আছে। এতিয়া 8 দিন নহয়, এতিয়া মাত্ৰ 6 দিন বাকী আছে 10 তাৰিখলৈ। 10 তাৰিখেই তাতে 6 দিনৰ পাছতে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। এইটো ইনফৰমেশ্যন আজি ভিডিঅ'টোত দিব লগা আছিলে বন্ধুসকল। আপোনালোকে একাউণ্টটো ৰাতিপুৱাই চাব পাৰিব 10 তাৰিখে। পুৱাতেই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আৰু অৰুণোদয় আঁচনি 1250 টকা ধন সোমাব একাউণ্টত। এইটো ফিক্স হৈ গৈছে, প্ৰত্যেক 10 তাৰিখে আপোনালোকে পাব। আৰু আপোনালোকে ৰেচন কাৰ্ডৰ যিটো কথা মই কৈছোঁ বন্ধুসকল, ৰেচন কাৰ্ডৰ কথা যিটো কোৱা হৈছে লাখ লাখ হিতাধিকাৰীয়ে পাব। আপোনালোকৰ যিসকলে ৰেচন কাৰ্ড এতিয়াও অহা নাই, আপোনালোকৰ নামটো চেক কৰিবলৈ আপোনালোকে নিজৰ মোবাইলতে পাৰিব। আৰু কেনেকৈ চেক কৰিব মই ভিডিঅ' বনোৱা আছে 2023 চনৰ। এতিয়া নতুনকৈ আকৌ এটা প্ৰচেছ আহিছে বন্ধুসকল, 2024ত আপডেট আহিছে। মই এইটো ভিডিঅ'ৰ পিছতে ৰেচন কাৰ্ডৰ লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইলতে মই ভিডিঅ'টো আনিম বন্ধুসকল, বনাই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ লিষ্টখন চেক কৰিব। আপোনালোকৰ নাম, যিসকলে নতুন ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে আৰু যিসকলে কৰা নাই সেইসকলৰ অলৰেডি ফৰ্ম আহি আছে। আপোনালোকে নিজৰ দোকানত গৈ পেলাই, যোনখনৰ পৰা আপোনালোকে ৰেচন পায় সেই দোকানখনত গৈ পেলাই আপোনালোকে এজেণ্টৰ লগত কথা পাতিব। তেওঁলোকে ফৰ্ম দি আছে দোকানত, তাৰপৰা আনি ফিল আপ কৰি আকৌ তাতে জমা দিব, যিসকলে ৰেচন কাৰ্ড এতিয়ালৈকে পোৱা নাই। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকক এইকেইটা ইনফৰমেশ্যন দিলোঁ, অৰুণোদয়, বৃদ্ধ পেঞ্চন আৰু লগতে ৰেচন কাৰ্ডৰ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।